নেক্সট MCQ আমি আলোচনা কৰিম লক্ষ্যবস্তুৰ কি অৱস্থানৰ বাবে অৱতল দাপনত গঠিত প্ৰতিবিম্বটো অতিশয় বিবৰ্ধিত হ'ব। অতিশয় বিবৰ্ধিত মানে হাইলি এনলাৰ্জড। ফৰ হোৱাট পজিশন অফ অবজেক্ট the size of the image form is highly enlarged মানে infinitely large in concave mirror। তেতিয়াহ'লে আকৌ ইয়াতে চাৰিটা অপশ্যন দি আছে আৰু আমি জানো সকলোৱে যে অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট। ফ'কাছত এট এফ। ইয়াতে এটা কথা মন কৰা, যেনেকৈ ইয়াৰ আগৰ কুৱেশ্যনটোত উত্তল লেন্স অৰ্থাৎ কনভেক্স লেন্সৰ যিটো কুৱেশ্যন আছিলে এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো ছেম, জাষ্ট পাৰ্থক্য কি তাতে আছিলে কনভেক্স লেন্স আৰু ইয়াতে হ'ব কনকেভ মিৰৰ। তাতে আছিলে উত্তল লেন্স, এইটো হৈছে অৱতল দাপন। নাও ইজ দ্যাট ক্লিয়াৰ? আৰু ইয়াৰ ওলোটা কুৱেশ্যনটো তোমালোকক যদি ধৰা হয় ইয়াৰ পৰা, তেতিয়াহ'লে তোমালোকে নিশ্চয় ফাইণ্ড আউট কৰিব পাৰিবা। তোমালোকে চেষ্টা কৰিবাচোন, নোৱাৰিলে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই তোমালোকৰ আনচাৰ দিম।